প্রতি বছরে 15 আগস্ট দিনটো স্বাধীনতা দিবস হিসেবে পালন করা হয়। স্বাধীন ভাৰতৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ব্ৰিটিছৰ বিৰুদ্ধে বহুতো সংগ্ৰাম কৰিছিল। তাৰে ভিতৰত কেইগৰাকী স্বাধীনতা সংগ্ৰামী হ'ল মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি। দিনটোৰ জৰিয়তে আমি এই সংগ্ৰামীসকলক শ্ৰদ্ধা আৰু মনত পেলাব লাগে আৰু যত্ন কৰি ৰাখিব লাগে। ইমানখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। চনলৈকে যি দীঘলীয়া সংগ্ৰাম হৈছিল, সেই সংগ্ৰামৰ ফলস্বৰূপ প্ৰতিদান হিচাপে আমি আজি এই সন্ধিখনত উপনীত হৈছো। এই দিনৰ মূল্যায়ন বহুত মহত্বপূৰ্ণ। ইয়াত বিশেষকৈ ভাৰতবৰ্ষৰ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছসকলে 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোগেদি ভাৰতত খোপনি পৰিছিল আৰু সেই ব্যৱসায়ৰ যোগেদি ভাৰতৰ পৰা সম্পদ, ধন সম্পদ এইবিলাক লুণ্ঠন কৰি নিজৰ দেশৰ ভঁৰাল টনকিয়াল কৰিছিল। আৰু সেই প্ৰতিবাদ কল্পে ভাৰতৰ অৰ্থাৎ ইয়াত তেতিয়া ডিভিজন হোৱা নাছিল, ইয়াৰ মানুহবিলাকে ধীৰে ধীৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ ভিতৰত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, শওকত আলী, চন্দ্ৰশেখৰ আজাদ, বিশেষকৈ আমাৰ ইউপিৰ দাৰুগোলা মাদ্ৰাছাৰ বহুত আলিম ওলামাসকল ইয়াত জড়িত হৈ আছিল। মহাশয়সকল, বন্ধুসকল, বিশেষকৈ 17 খ্ৰীষ্টাব্দৰ পিছৰ পৰা ইয়াত বহুত দীঘলীয়া পৰিক্ৰমা জড়িত হৈ আছে। চিপাহী বিদ্ৰোহ, দাণ্ডিয়ালা যাত্ৰা, আপোনাৰ অহিংসা আন্দোলন, এই সংগ্ৰামত বিশেষকৈ চিপাহী বিদ্ৰোহত আমাৰ আলিম ওলামাসকল অৰ্থাৎ দাৰুগোলাৰ মাদ্ৰাছাৰ শিক্ষক আলিমসকল তেখেতসকলে এই যুদ্ধত জঁপিয়াই পৰিছিল। তেওঁলোকৰ মাজত যদি আমি এইবিলাক প্ৰত্যাপন নকৰোঁ, তেওঁলোকে ক'ৰ পৰা শিকিব এইবিলাক? গতিকে চৰ্দাৰ বন্ধুসকল, আমাৰ নেক্সট জেনেৰেশ্যনসকলক এইবিলাক লেচন আমি দিবলগীয়া। We know that on 15 August in 1947, our India became freedom again from British rule. So that's why we all citizens of India celebrate 15 August as a independence. And many freedom fighters who fought against British rule. Some of them are Bhagat Singh, Mahatma Gandhi, Jawaharlal Nehru. So that's why on this day we should honor them and respect them. They also sacrificed their lives for our nation and our country. So this day we also honor them. The national flag is the symbol of our pride, unity, and peace. So we should also respect our